প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ বেংক অফ বৰোদাৰ লোকেল বেংক অফিচাৰৰ চাকৰিৰ নটিফিকেশ্যনৰ বিষয়ে। ৰেগুলাৰ চাকৰি হয়। ৰিক্ৰুটমেণ্ট অফ লোকেল বেংক অফিচাৰ। লোকেল বেংক অফিচাৰ মানে হৈছে অসমৰ কাৰণে অসমীয়া আৰু কেইটামান ৰাজ্যিক ভাষা আছে স্বীকৃতিপ্ৰাপ্ত, গতিকে তেনে ভাষাৰ জনা অফিচাৰ মানে লোকেল বেংক অফিচাৰ on regular basis in Bank of Baroda, one of India's largest banks, for a challenging assignment. Application 4 জুলাই পৰা আৰম্ভ হ'ব, লাষ্ট ডেট হৈছে 24 জুলাই। নামটো হৈছে লোকেল বেংক অফিচাৰ JMGS1, JMG গ্ৰেড আৰু স্কেল 1। ভেকেঞ্চি গোটেই ভাৰতবৰ্ষত 2500টা, মিনিমাম 21 বছৰ, মেক্সিমাম 30 বছৰ, গ্ৰেজুৱেশ্যন কৰিলেই হ'ল আৰু একো নেলাগে। গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউট, ডুৱেল ডিগ্ৰী থাকিলেও হ'ব, ইমানেই। ইয়াৰ বাহিৰে আপোনাৰ মিনিমাম এবছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ যদি আছে যিকোনো কমাৰ্চিয়েল বা ৰিজনেল বেংকত, তেতিয়াহ'লে ভাল কথা। প্ৰফিচিয়েঞ্চিত মানে নিজৰ অসমীয়া ভাষাটো পাৰিব লাগিব। মই ডাইৰেক্ট অসমৰে যাওঁ। অসমত আপোনাৰ 64টা পদ খালী। অসমৰ কাৰণে অসমীয়া, বেংগালী, বড়ো পাৰিব লাগিব। তাৰপিছত SC ST OBC PWD এক্স ছাৰ্ভিচমেনসকলক যেনেকৈ ৰেহাই দিব লাগে তেনেকৈ ৰেহাই আছে। 850 টকা এপ্লিকেশ্যন ফি। EWS OBC 175 টকা, SC ST PWD জেনেৰেলসকলৰ কাৰণেও 850 টকা। দৰমহা 48,480 টকাৰ পৰা আৰম্ভ কৰি 85,920 হ'ব। প্ৰবেশ্যন পিৰিয়ড 12 মাহ, তাৰমানে এবছৰ হ'ব। ছাৰ্ভিচ বনো থাকিব। পৰীক্ষাত আহিব ইংলিছ লেংগুৱেজ 30টা কুৱেশ্যন 30 মাৰ্ক, বেংকিং নলেজ 30টা কুৱেশ্যন 30 মাৰ্ক, জেনেৰেল ইকনমিক এৱাৰনেছ 30টা কুৱেশ্যন 30 মাৰ্ক, ৰিজনিং এবিলিটি আৰু এপ্টিটিউড 30টা কুৱেশ্যন 30 মাৰ্ক, সকলোতে 30 মিনিট। ইংলিছক বাদ দি সকলো বাইলিংগুৱেল 120 মাৰ্ক, 120টা কুৱেশ্যন 120 মিনিট। তাৰপিছত ইণ্টাৰভিউ হ'ব। আৰু যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে যি যি তথ্য বিচাৰে সকলো দিব লাগিব। গ্ৰুপ ডিছকাশ্যন, পাৰ্চনেল ইণ্টাৰভিউ, অন্যান্য ধৰণৰ এছেছমেণ্ট হ'ব। লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। অসমীয়া লিখা পঢ়া এইবোৰ পাৰিব লাগিব। আৰু এপ্লাই কৰিবলৈ www.bankofbaroda.co.in ইয়ালৈ যাব লাগিব। তাতে আপোনালোকে এপ্লাইও কৰিব লাগিব, বেলেগ ৰাস্তা নাই। আপোনাৰ কাম লোকেল বেংক অফিচাৰ হিচাপে বিভিন্ন থাকিব। লোকেল মানে আৰু লোকেল মানুহক লগত কাম কৰা, বিভিন্ন প্ৰকাৰে তেওঁলোকক কথাবোৰ জনোৱা, কথাবোৰ মানে জনালেহে তেওঁলোকে কাম কৰিব। অসমত গুৱাহাটী, যোৰহাট, শিলচৰ ব্ৰাঞ্চ আছে, 3টা জেগাত ব্ৰাঞ্চ আছে আৰু। ধন্যবাদ।